নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে যোৱাকালি এখন নটিচ আহিছে আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত, অৰ্থাৎ SLPRB অফিচিয়েল ৱেবছাইটত নিশ্চয় গম পাইছে। মই কেইদিনমানৰ আগতে আপোনালোকক এটা ভিডিঅ' সহায় জনাইছিলোঁ যে 23 ছেপ্টেম্বৰ তাৰিখে আমাৰ আসাম পুলিচৰ এডমিট কাৰ্ড মুকলি হ'ব বুলি নিশ্চয় গম পাইছে। এতিয়া এটাই ভাল খবৰ যে আপোনালোকে 3 অক্টোবৰ তাৰিখৰ পৰা ফিজিকেল টেষ্টটো দিব পাৰিব। বেছিকৈ সাজু হ'ব হ'ল ছোৱালীবোৰৰ, নিশ্চয় গম পাইছে ছোৱালীবোৰে বেছিকৈ সাজু হ'ব হ'ল, কাৰণ আপোনালোকৰ বেছি দিন নাই। বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকে যিমান পাৰে প্ৰেক্টিচ এইকেইদিন নোহোৱাকৈ নাথাকিব, ফিল্ডলৈ আহক, যিমান পাৰে প্ৰেক্টিচ চলাওক। ছোৱালীবোৰক বেছিকৈ কৈছোঁ, আৰু ল'ৰাবোৰেতো নিশ্চয় প্ৰেক্টিচ চলাই আছে ডেইলি, ৰাতিপুৱা আবেলি নিশ্চয় গম পাইছোঁ তেওঁলোকৰ প্ৰেক্টিচবোৰ কিমান চলি আছে। তেওঁলোকৰ 3টা প্ৰচেছ নিশ্চয় গম পাইছে ল'ৰাবোৰৰ, ছোৱালীবোৰৰ 2টা প্ৰচেছ। আপোনালোকে যিমান পাৰে আপোনালোকে নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰক। এইবাৰ লাষ্ট বুলি আপোনালোকে নিশ্চয় গম পাওক। আৰু আপোনালোকে এইবাৰ গম পাইছে যে যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে যে ভিডিঅ'টো চাইছে চাগৈ বহুতে, যদি চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে এটা লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব, নতুবা প্লে লিষ্টত গৈ পিনে আপোনালোকে ভিডিঅ'টো চাই ল'ব। মই তাত দিছিলোঁ যে এইবাৰ কোনো ধৰণৰ অভাৰলেপিং ছিষ্টেমটো নাথাকে। ADRE হওক, আসাম পুলিচৰ হওক, ADRE নিশ্চয় অফিচিয়েল আপডেট আহি গ'ল, কিন্তু আসাম পুলিচৰ এতিয়ালৈকে কোনো ধৰণৰ সেই বুলি অভাৰলেপিঙৰ ছিষ্টেমক লৈ পিনি কোনো ধৰণৰ নটিচ অহা নাই। যদিও মই আপোনালোকক কৈছোঁ এই 2024 বৰ্ষত কোনো ধৰণৰ আসাম পুলিচৰ হওক, ADRE হওক অভাৰলেপিং ছিষ্টেমটো নাথাকে, কাৰণ তেওঁলোকে যিটো পদত পাবলৈ আছে, যোনজনে পাবলৈ আছে সেইটো পাবই, আৰু এইবাৰ চৰকাৰে বাছনি কৰি দিব তেওঁলোক কোনটো পদৰ বাবে যোগ্য। ছোৱালীবোৰক কৈছোঁ আপোনালোকে যিমান পাৰে প্ৰেক্টিচ চলাওক। আৰু মই ভিডিঅ' সহকাৰে নিদিলেও মোৰ এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাত মই সম্পূৰ্ণ আপলোড কৰিছোঁ। কালি যিখন নটিচ আহিছে সম্পূৰ্ণ অহাৰ লগে লগে সেই হোৱাটছআপ গ্ৰুপত মই দি দিছোঁ। আপোনালোকে যদি জইন হ'ব বিচাৰে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে হোৱাটছআপত জইন হৈ ল'ব। কাৰণ হোৱাটছআপত জইন হ'লে এটা কাৰণে ভাল হ'ব, আপোনালোকে সৰু সৰু আপডেট পালেও, ভিডিঅ' সহকাৰে যদি নিদিওঁ তেতিয়া আপোনালোকৰ সৰু সৰু আপডেট পালেও এই হোৱাটছআপ গ্ৰুপতে দিয়া থাকে ডেইলি। নিশ্চয় গম পাইছে এইটো এটা সৰু ভিডিঅ', যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। ছোৱালীবোৰে সোনকালৰ পৰা সাজু হ'ব হ'ল, 3 অক্টোবৰ তাৰিখৰ পৰা ছোৱালীবোৰৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, আৰু ল'ৰাবোৰৰ কেইদিনমান লাগিব, কাৰণ তেওঁলোকেও প্ৰেক্টিচ কৰিবলৈ বহুত দিন সময় পাব ল'ৰাবোৰৰ, কাৰণ ছোৱালীবোৰৰ এইবাৰ বহুতেই এপ্লাই কৰিছে, কাৰণ তেওঁলোকেও ফিজিকেল টেষ্টটো ভালদৰে এবাৰ দিবলৈ চেষ্টা কৰক। ধন্যবাদ।